নিশ্চয়কৈ ভাল লাগিছে। ৫১,৫৮৩টা ভোটৰ ব্যৱধানত আপুনি বিজয় সাব্যস্ত কৰিলে, গতিকে এই মুহূৰ্তত সমষ্টিবাসীক কি ক'ব? মই ধন্যবাদ জনাইছোঁ যে সমষ্টিবাসীয়ে মোক এটা দায়িত্ব অৰ্পণ কৰিলে যে কোকৰাঝাৰ সমষ্টিখন যোৱা 10টা বছৰে আমাৰ সমষ্টিৰ যিখিনি কাম কাজ হ'ব লাগিছিলে সেইখিনি নিশ্চয়কৈ কৰা নাছিলে। এতিয়া পুনৰ নিৰ্মাণ নিশ্চয় কৰিব লাগিব, সেই দায়িত্বটো মই চম্ভালি লৈছোঁ আৰু সেইখিনি সুযোগ দিয়াৰ বাবে সমষ্টিবাসী ৰাইজলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনাৰ বিৰুদ্ধে যিসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল সেইসকলকৰ উদ্দেশ্যে কিবা ক'ব নেকি? নিৰ্বাচন হোৱাৰ লগে লগে ইয়াত মানে নাম্বাৰ গেম হয় নিশ্চয়কৈ, যাৰ নাম্বাৰ বেছি হ'ব সেইটোৱে জিকিব আৰু হাৰা জিকাটো এইটোৱে মানে লাইফৰ এটা অংশই হয়। কেতিয়াবা আমি হাৰিব পাৰোঁ, কেতিয়াবা জিকিব পাৰোঁ, কিন্তু পলিচি ষ্ট্ৰেটেজি আৰু ৰাইজৰ ওচৰত যিয়ে যিমান চাপিব পাৰিব ওচৰলৈ, আশা আকাংক্ষাবোৰ পূৰণ কৰিব পাৰিব, তেখেতসকলৰ নিশ্চয়কৈ এই মানে মুহূৰ্তটো আহে। আমি এই মুহূৰ্তত অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰ যেনেকৈ কামটো কৰিছোঁ তাৰ কাৰণে এই সুযোগটো আমি পাবলৈ সক্ষম হৈছোঁ, ৰাইজে আঁকোৱালি লৈছে। তো সেইকাৰণে ভৱিষ্যতত চবেই ৰাজনৈতিক দলৰ মূল উদ্দেশ্যটো হ'ল কি শাসন, আৰু শাসনটো ভালকৈ চলাব যাতে বিচৰা হয় আৰু জনসাধাৰণৰ মংগলৰ কাৰণে কোনো কাৰণতে যাতে জনসাধাৰণে ডিষ্টাৰ্ব নাপায়গৈ, মনত মানে তেনেকৈ মানে দুখ নাপায়গৈ, সেইটো নিশ্চয়কৈ কৰিব লাগে। সেইকাৰণে হাৰা জিতাটো আছে, আজি মানে হাৰিছে, কাইলৈ সেইটো নিশ্চয় জিকিব পাৰে, সেইখিনি প্ৰচেষ্টা। আৰু গণতন্ত্ৰত মানে বিৰোধী পক্ষৰ নিশ্চয় ৰোল এটা আছে, সেইখিনি নিশ্চয় পালন কৰিব লাগে। এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ। আৰু এয়া আছিলে কোকৰাঝাৰ বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত প্ৰাৰ্থী তথা সাংসদ হিচাপে তেওঁ নিৰ্বাচিত হৈছে জয়ন্ত বসুমতাৰী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।